তাৰপিছতে আমি আৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতৰ সহায় সহযোগিতা নাপালে মানে আমি হয়তো এই চিকিৎসা শিবিৰটো অনুষ্ঠিত আৰকে ৰক বি ৰায় এক বছৰ পিছতে একদম বহি যাবা ঘৰত বহুত কষ্ট হওঁতে নহয় আমি আহিলো বুলি কিমান দিন সেইটোৱে নেদেখে অসম জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল শ্ৰী পিংকু কলিতাক ধন্যবাদ জনাই আৰু আজি আমাৰ কিষাণ লামা আৰু বিকাশ বৰুৱা তেওঁলোকে প্ৰায় সমাজৰ কাম কৰিয়েও আহিছে আৰু তেওঁলোকে এদিন মোৰ লগতো বহি তেওঁলোকে আলোচনা কৰিলে যে আমি গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ যিবিলাক দুখীয়া চকুৰে ভালকৈ দেখি নাপায় তেওঁলোকৰ চকু চিকিৎসা বিনামূলীয়া হিচাপে কৰিবলৈ বিচাৰিছোঁ লগতে জুবিন গাৰ্গৰ সোঁৱৰণত আমি কামটো কৰিবলৈ বিচাৰিছোঁ তো মোকো ভাল লাগিলে জুবিন গাৰ্গৰ নাম ল'লে কাৰণ তেওঁতো আমাৰ অসমৰ যিখিনি কৰি গৈছে সকলোৱে জানে সেই বিষয়ে বহলাই নকওঁ ভাল লাগে মই ক'লোঁ ঠিক আছে তোমালোকে কামখিনি কৰি আগবাঢ়ি যোৱা মই যিখিনি পাৰোঁ আপোনালোকক সহায় কৰিব পাৰিম তাকেও বেছি নহয় আৰু যিখিনি পাৰোঁ তেওঁলোকে ক'লে হ'ব ছাৰ আপুনি যেতিয়া লগত আছে আমি কৰিম গতিকে খুব ভাল লাগিলে আৰু আজি এই শুভক্ষণত আহিলোঁ আহি মানে জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে কামটো কেনেকৈ হৈছে চালোঁ খুব ধুনীয়া হৈছে বহুত মানুহ প্ৰেজেণ্ট আছে আজি চকু চিকিৎসা কৰিবৰ কাৰণে তাৰ কাৰণে মই পুনৰ আমাৰ গাঁও পঞ্চায়তত থকা সভানেত্ৰীসকল লগতে আমাৰ প্ৰেচিডেণ্ট বাইদেউ আছে আৰু ইয়াৰ কৰ্মকৰ্তাখিনিও আছে খুব ভাল লাগিছে সকলোৱে যে একগোট হয় ইমান কামৰ মাজতো সহায় কৰিছে তাৰ কাৰণে মই খুব সুখী মানে আৰু এইবিলাক কাম কৰিব পাৰিলে ভালো লাগে আমিতো তেনেকৈ সুবিধা নাপাওঁৱে আৰু জাষ্ট পঢ়া শুনাৰ লগতে ব্যস্ত হৈ থাকোঁ কোনোবা গ'লে আৰু অলপ চলপ আগবাঢ়ি আহোঁ সেইকাৰণে সৰ্বশেষত আকৌ এবাৰ মই কিষাণ লামা আৰু বিকাশ বৰুৱাক ধন্যবাদ জনাইছোঁ এইকাৰণেই জনাইছোঁ যে কামটো বৰ ধুনীয়া হৈছে